কাষ চাপিছে বিধানসভাৰ নিৰ্বাচন তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰিবলৈ বিজেপি ইতিমধ্যে কুচকাৱাজ আৰম্ভ কৰিছে। পিছে বিৰোধীৰ মাজত আজিও মিত্ৰতাৰ গুণগাথা চলি আছে। তাৰ মাজতে গৌৰৱ গগৈৰ মন্তব্যই বিৰোধী শিবিৰত পুনৰ সৃষ্টি কৰিছে দোধোৰ মোধোৰ এক পৰিস্থিতি। ইতিমধ্যে আমি সংকল্পবদ্ধ যে আহা বিধানসভা নিৰ্বাচনত আমি সকলোৱে একত্ৰিত হৈ বিৰোধী দলসমূহ আমি একত্ৰিত হৈ আগবাঢ়ি যামগৈ। আমাৰ ইতিমধ্যে আমাৰ সিদ্ধান্ত যে 100 সিট 100খন আসনৰ ওপৰত কংগ্ৰেছ দলে প্ৰতিদ্বন্দ্বিতা কৰিব আৰু বাকীকেইখন আসনৰ ওপৰত আমাৰ বিৰোধী দলসকলৰ মাজত তেওঁলোকৰ মাজত আলাপ আলোচনাৰ যোগেদি আমি ভাগ কৰিম। 2026ত কোনে গঠন কৰিব চৰকাৰ? নিৰ্বাচনী ৰণদংকা বজাই হাতে কামে পথাৰত নামিছে বিজেপি। শ্বহীদ স্মাৰক, বটদ্ৰৱা প্ৰকল্প, জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহৰ দৰে বৃহৎ প্ৰকল্প বিজেপি চৰকাৰে মুকলি কৰিছে। আনফালে প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী, বিজেপিৰ কাৰ্যকৰী সভাপতিকে আদি কৰি ৰাষ্ট্ৰীয় নেতা অসমলৈ আহিছে। এই বিজেপিক ৰুধিবলৈ সাজু হোৱা বিৰোধীৰ মাজত আকৌ খকা খুন্দা লাগি আছে। বিৰোধী মিত্ৰদলৰ মাজত আসন ভাগ বতৰাৰ আলোচনাত কেমেৰাৰ সন্মুখত নকৰিবলৈ পৰামৰ্শ দিয়া গৌৰৱ গগৈৰ মন্তব্যত বিৰোধীৰ মিত্ৰতাক লৈ পুনৰ শংকা ঘনীভূত হৈছে। এবাৰ কংগ্ৰেছে 100খন আসনত নিৰ্বাচন খেলাৰ ঘোষণা কৰিছে গৌৰৱ গগৈ আৰু তাৰ পাছতে বিৰোধী শিবিৰত প্ৰতিক্ৰিয়া। কংগ্ৰেছৰ পিনৰ পৰা কালিৰ দিনটোত লখিমপুৰ চাৰ্কিট হাউচত কনফাৰ্ম কৰি দিলে যে এলায়েন্সটো হ'ব। এতিয়া তেওঁলোকৰ পিনৰ পৰা মই পৰামৰ্শ বিচাৰিছিলোঁ যে আপোনালোকে কিমানখন আসন আমাক দিব খোজে। তেওঁলোকৰ পিনৰ পৰাও কিছু কথা কৈছে। আমাৰ পিনৰ পৰাও আমাৰ নিশ্চয় কিছু লিষ্ট আছে। দীৰ্ঘদিন ধৰি লাগি আছোঁ। সন্মান সহকাৰে সকলো ঠাইত ৰিপ্ৰেজেণ্ট কৰাকে আমি প্ৰাৰ্থিত্ব বিচাৰিম, কিন্তু এনেকুৱাকে প্ৰাৰ্থিত্ব নিবিচাৰোঁ যিটো দিব নোৱাৰে। অসম বিধানসভাৰ 126খন আসনৰ 100খনত যদি কংগ্ৰেছে নিজা প্ৰাৰ্থীৰে নিৰ্বাচন খেলে তেনেহ'লে বাকী থাকিল মাত্ৰ 26টা সমষ্টিহে। 15টা দলৰ কাৰ ভাগত কিমান টোকে কৰিব? আকৌ আৰম্ভ হ'ল চিন্তা, আশংকা। আসন বিতৰণ টিভিৰ সন্মুখত নহয় বুলি কোৱা গৌৰৱ গগৈয়ে নিজেই কিয় টিভিৰ সন্মুখত আসনৰ হিচাপ দিলে? আসন বিতৰণ আলোচনাৰ মাধ্যমেৰেহে হ'ব লাগিব বুলি ক'লে ৰাইজ দলৰ সভাপতি অখিল গগৈ। অখিল গগৈ ডাঙৰীয়াৰ বক্তব্য দেখিছোঁ, গৌৰৱ গগৈ ডাঙৰীয়াৰ দেখিছোঁ। আমি কিন্তু এটা কথা অনুভৱ কৰোঁ যে এলায়েন্স আৰু ছিট শ্বেয়াৰিঙৰ কথা নিশ্চিতভাৱে কেমেৰাৰ আগত নহয়, আমি বহিহে কথা বতৰা পাতি চূড়ান্ত কৰিব পাৰিম। কাৰণ ষ্ট্ৰেটেজিকেল কথা থাকিব আৰু উইনিবিলিটিটো, জিকাৰ সম্ভাৱনা, কাৰ সক্ষমতা আছে আৰু গোটেই সমষ্টিবোৰত তাৰ জনগোষ্ঠীয় গাঁথনি, বাস্তৱিক পৰিস্থিতি এইবোৰো ব্যাপক বিশ্লেষণ কৰিব লাগিব। সংগঠনৰ শক্তি, তাৰ মাজতহে জিকাৰ গোটেই পৰিৱেশটো আৰু তাৰ লগে লগে মিত্ৰতাৰ ক্ষেত্ৰত প্ৰতিটো দলৰ লগত এটা সন্মানজনক এটা নিগচিয়েশ্যন, সন্মানজনক বুজাবুজিৰো এটা প্ৰয়োজনীয়তা নিশ্চয়কৈ থাকিব। বিজেপিক পৰাভূত কৰিবলৈ বিৰোধী একত্ৰিত হ'বই লাগিব। ডাঙৰ দল হিচাপে কংগ্ৰেছে এই মিত্ৰতাক শক্তিশালীভাৱে নেতৃত্ব দিব লাগিব। কিন্তু কংগ্ৰেছে যদি বিৰোধীত আউল লগাব পৰা কথা কয় তেনেহ'লে মিত্ৰতা কি হ'ব? মিত্ৰতা হ'বগৈ নে নহয়? চিন্তা চৰ্চাৰ মাজেৰে আলোচনাৰ মাধ্যমেৰে সিদ্ধান্ত গ্ৰহণ কৰি এই সময়ত বিৰোধীৰ বাবে অনুকূল বুলি বুজাই দিলে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ এনেদৰে আৰু লগতে আন বিভিন্ন বিষয়তো মন্তব্য প্ৰকাশ কৰিছে। বিষয়টোত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধী মিত্ৰতাৰ কুচকাৱাজ চলোৱা দলসমূহে এঘৰীয়া কৰা AIUDFেও। সংখ্যালঘু প্ৰধান সমষ্টিসমূহত AIUDFৰ সৈতে যুঁজ দি সমষ্টি জিকাৰ সমানে উজনি অসম, উত্তৰ অসম, BTAD, বৰাক উপত্যকা বা পাহাৰীয়া জিলাসমূহত আসন লাভ কৰিলেহে কংগ্ৰেছে চৰকাৰ গঠন কৰিব পাৰি বুলিও কয় AIUDFৰ নেতাই। পিছে তাৰ বাবে বিৰোধীৰ মাজত মিত্ৰতা দৃঢ় হ'ব লাগিব। কিন্তু মিত্ৰদলক কংগ্ৰেছে সন্মান কৰিব নজনাৰ অভিযোগ কৰে AIUDFৰ বিধায়ক ৰফিকুল ইছলাম। কিন্তু কংগ্ৰেছৰ মন নাই চিট আসন এৰিবলৈ। লাগিলে 26ত চৰকাৰ নহওকে কংগ্ৰেছৰ যিটো ধাৰণা আমি দেখিছোঁ, আমি চিন্তিত হৈছোঁ। আমি ভাবিছিলোঁ বিজেপিৰ যিটো সাম্প্ৰদায়িক মনোভাৱ, সাম্প্ৰদায়িক বিষভাৱ বিয়পাই অসমৰ যিটো বাতাবৰণ কলুষিত কৰিছে, বিজেপিক ওফৰাব লাগে, এইটো আমি বিচাৰি আছোঁ। কিন্তু কংগ্ৰেছৰ কথা বাৰ্তা আৰু কাম কাজত আমি অলপ চিন্তিত হৈছোঁ যে কংগ্ৰেছ এতিয়া আমাৰ লগততো বুজাবুজি নকৰে বা আমিও নকৰোঁ কংগ্ৰেছৰ লগত, এই কথাটো স্পষ্ট হৈছে। এতিয়া এনেকুৱা লাগিছে হয়তো লুৰিণ গগৈ বা অখিল গগৈৰ লগতো হয় কিনা নাই, এইটো এটা বিষয় আমাক চিন্তিত কৰিছে। বিজেপিয়ে টঙালি বান্ধিছে তৃতীয়বাৰ চৰকাৰ কৰিবলৈ। বিৰোধীয়েও মন মিলিছে বিজেপিক ভেটিবলৈ।
কিন্তু বিৰোধীৰ মিত্ৰতাক লৈ আলোচনা বিলোচনাই শেষ হৈ অহা নাই, যিটো বিষয়ক লৈহে এতিয়া আন এক চিন্তাই গা কৰি উঠিছে।